আজি আমি আলোচনা কৰিম নৱম শ্ৰেণী গণিতৰ প্ৰথম অধ্যায় বা প্ৰথম খণ্ড পুনৰ আলোচনাৰ পৰিমেয় সংখ্যা টপিকটো। পৰিমেয় সংখ্যা বুলিলে যিবোৰ সংখ্যাক p/q আকাৰত লিখিব পাৰি সিহঁতক পৰিমেয় সংখ্যা বোলে। উদাহৰণস্বৰূপে 1/2 ই এটা পৰিমেয় সংখ্যা। 2/3 ইও এটা পৰিমেয় সংখ্যা। যদি q ইজুকেল 0 হয় তেতিয়া ই পৰিমেয় সংখ্যা গঠন কৰিব নোৱাৰে। এতিয়া সংখ্যা ৰেখাত 0 আৰু 1 ইয়াৰ মাজতো বহুতো পৰিমেয় সংখ্যা পোৱা যায়। উদাহৰণস্বৰূপে 1/2 ইও সংখ্যা ৰেখা এই অংশত বহিব। 1/2 1 2 3 4 5 6 7 8 9 10 1/2 সংখ্যা ৰেখা ইয়াত বহিব। আৰু যদি 2/3 সংখ্যা ৰেখাত বহাব যাওঁ তেতিয়া ইয়াৰ স্থানটো হ'ব 0 1 ইয়াত 3টা ভাগত ভাগ কৰি লোৱা হৈছে। ফাৰ্ষ্ট, ছেকেণ্ড এণ্ড থাৰ্ড। 3/3 ইজুকেল 1 এইখিত হ'ব 2/3 এইখিত হ'ব 1/3। এনেদৰে 0 আৰু 1ৰ মাজত আমি বহুতো পৰিমেয় সংখ্যা পাব পাৰোঁ। ইয়াত দিছে পৰিমেয় সংখ্যা ধাৰণাৰ বিপৰীতে অপৰিমেয় সংখ্যা থাকিব পাৰেনে? ইয়াৰ উত্তৰটো হ'ব আছে। এনে সংখ্যা যাক p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি অথচ সংখ্যা ৰেখাত তাৰ বাবে নিৰ্দিষ্ট বিন্দু বা স্থান আছে ইহঁতক অপৰিমেয় সংখ্যা বোলে। যিহেতু পৰিমেয় অপৰিমেয় দুইবিধ সংখ্যাক বাস্তৱত এডাল সৰলৰেখাত একক ৰূপত চিহ্নিত কৰিব পাৰি, গতিকে দুয়োবিধকে সামৰি বাস্তৱ সংখ্যা নামেৰে প্ৰসিদ্ধ কৰা হয়। মানে এইটো ইয়াক বুজাইছে যে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাবোৰ বাস্তৱত এডাল সৰলৰেখাত সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি। সেইবাবে এই সংখ্যাসমূহক অপৰিমেয় আৰু পৰিমেয় সংখ্যাক বাস্তৱ সংখ্যা নামেৰে নামাকৰণ কৰা হয় বা প্ৰসিদ্ধ কৰা হয়। গতিকে বাস্তৱ সংখ্যা মানে হৈছে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা একত্ৰ। ইয়াত একত্ৰ শব্দটোৱে ইয়াকে বুজাইছে যে বাস্তৱ সংখ্যা সৃষ্টি হওঁতে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা লগ লাগি সৃষ্টি হৈছে। পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুয়োখিনিক সংলগ্ন কৰি একেলগে বাস্তৱ সংখ্যা সৃষ্টি হৈছে। বাস্তৱ সংখ্যাবোৰ হৈছে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ একত্ৰ বা সংলগ্ন হৈ সৃষ্টি হোৱা সংখ্যা।